আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীত স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন বৰেণ্য কিছু ব্যক্তি ইয়াত আহি অংশগ্ৰহণ কৰিছে। শিৱসাগৰৰ বিভিন্ন স্তৰৰ একসময় সংগ্ৰামী সতীৰ্থসকলে ইয়াত সমবেত হৈছে। তেওঁলোকৰ গুণমুগ্ধসকল ইয়াত সমবেত হৈছে আৰু যোৱা সময়ছোৱাত ৰমুদাৰ যিটো বৰ্ণিল যিটো ইতিহাস, বৰ্ণিল যিটো ব্যক্তিত্ব, তাক আজি পৰ্যালোচনা হৈছে, বিচাৰ বিশ্লেষণ হৈছে আৰু ভৱিষ্যতলৈকে জাতিটোৱে যাতে তেওঁৰ আদৰ্শৰে আমি বাট ল'ব পাৰোঁ তাৰ সংকল্প লোৱা হৈছে। আমি এটা কথা আজি এটা মন কৰিছোঁ যে ৰমুদাৰ যিটো জীৱনচৰ্যা, ৰমুদাৰ যিটো জীৱনবোধ, তেওঁৰ জীৱনক লৈ তেওঁৰ যিটো দৃষ্টিভংগী, তাৰ কাৰণে আচলতে ভিৰৰ মাজতো থাকি প্ৰণৱজিৎ চলিহা, যাক আমি ৰমুদা বুলি কওঁ, ৰমুদা একক অনন্য আৰু কিছু পৃথক এটা সত্তালৈ তেওঁ পৰ্যবেক্ষিত হ'ল। গতিকে আহিবলগীয়া সময়ত আমি সদায় এইটোৱে বিচাৰিম যে সদায় এটা জাতিটোক বলিষ্ঠ ৰূপত বজ্ৰকণ্ঠৰে নেতৃত্ব দিয়া কিছু নেতাৰ প্ৰয়োজন জাতিটো অনুভৱ কৰিছে। গতিকে বৰ্তমানৰ জাতীয় জীৱনলৈ অহা যিবিলাক সমস্যা আহিছে, যিবিলাক প্ৰত্যাহ্বানে জাতিটোক ভৱিষ্যতলৈকে এটা ভয়ানক বিপদৰ মাজলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, বা যিটো অসাধু চক্ৰই জাতিটোৰ মাজত বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, বা যি সময়ত জাতিটোৰ মাজত ভাগ কৰি জাতিটোক নিশকতীয়া কৰিবৰ কাৰণে যিটো অপশক্তি চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে যাতে এটা বলিষ্ঠ ৰূপত আমি মাত মাতিব পাৰোঁ, সেই আদৰ্শ এই সময়ত ৰমুদাই দেখুৱাইছিল। আৰু সেই ৰমুদাৰ আদৰ্শক আমি বুকুত কঢ়িয়াই লৈ জাতি উদ্ধাৰ এখন মহাসংগ্ৰামত আগবাঢ়িবৰ কাৰণে আজি আমি আচলতে এটা সংকল্প লৈছোঁ। দীঘলীয়া সময় তেওঁ প্ৰচাৰ বিমুখভাৱে আৰু আপোচবিন সত্তাৰে তেখেতে কাম কৰিলে। কেতিয়াও বঁটা বাহনেই হওক বা চৰকাৰী পক্ষৰ সা সুবিধা তেওঁ ল'বৰ কাৰণে কোনোদিন আগবাঢ়ি নাহিলেই। গতিকে যি সময়ত তেওঁ দায়িত্ব অনুভৱ কৰিলে জাতিটোৰ কাৰণে যিবিলাক কাম কৰিব লাগে, তেওঁ নিজৰ দায়বদ্ধতা হিচাপে কাম কৰি গুচি গ'ল। গতিকে আমিও ভাবোঁ যে ভৱিষ্যতলৈ ৰমুদাৰ আদৰ্শক আমি জীয়াই ৰাখিবৰ কাৰণে, নতুন প্ৰজন্মৰ মাজত বোৱাই লৈ যাবৰ কাৰণে চৰকাৰী পক্ষই বহুবিলাক কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু তৎসত্ত্বেও আমি বীৰ লাচিত থানা অসমৰ মজিয়াৰ ফালৰ পৰাই আহিবলগীয়া সময় ৰমুদাৰ গোটেই জীৱন ভিত্তিক পূৰ্ণাংগ পৰ্যায়ৰ এখন বৃহৎ কলমৰ গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ভৱিষ্যতলৈকে যাতে আমাৰ বীৰ লাচিত থানাই হওক বা নতুন প্ৰজন্মৰ মাজত তেওঁৰ আদৰ্শক যাতে আমি ৰন্ধে প্ৰবাহিত কৰি লৈ যাব পাৰোঁ, জাতিৰ বিপদৰ সময়ত যাতে অতন্ত প্ৰহৰীৰূপে আমি থিয় হ'ব পাৰোঁ, তাৰ কাৰণে কিছু সংকল্প আমি গ্ৰহণ কৰিছোঁ। ভৱিষ্যতলৈ সংগ্ৰামখনক আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছোঁ। আজি শিৱসাগৰবাসী ৰাইজ আৰু তেওঁৰ স্মৃতি ৰক্ষা সংৰক্ষণ সমিতিৰ আয়োজন কৰা দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি যিটো অনুষ্ঠান অনুষ্ঠিত কৰিলে, প্ৰণৱজিৎ চলিহা ওৰফে ৰমু চলিহাৰ লগত মোৰ ব্যক্তিগত এক সান্নিধ্য থকাৰ বাবে আৰু মৃত্যুৰ শেষ সময়তো মই তেওঁৰ লগত ডিব্ৰুগড়ত গৈ হ'লেও কথা পাতোঁ। তাৰপিছত তেওঁৰ মৃত্যু হৈছে। তেওঁৰ স্মৃতি মোৰ সদায় মনত সংৰক্ষিত হৈ থাকিব, যাৰ বাবে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ কৰ্মৰাজিসমূহ, তেওঁ অতীতৰ দিনত জাতিৰ প্ৰতি আগবঢ়োৱা অৱদান, কোনো ৰাজ সাহায্য নোলোৱাকৈ, কোনো ৰজাৰ পৃষ্ঠপোষকতা নোলোৱাকৈ গোটেই জীৱনটো অতি কষ্টকৰভাৱে তেওঁক এক অনুষ্ঠানলৈ পৰিৱৰ্তিত হ'ল। তেওঁ অকল ৰাজনৈতিকভাৱে নহয়, তেওঁ ক্ৰীড়া জগততে হওক, সমাজ জীৱনতে হওক, স্তৰে এটা প্ৰজন্মক যি নেতৃত্ব দি হৈ অসম আন্দোলনৰ সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ পিছতো তেওঁ কিন্তু কোনোদিন তেওঁ বিধায়ক হ'বলৈ নগ'ল কোনো দলৰ পৰা, তেওঁ কোনোদিন অধ্যক্ষ হ'বলৈও নগ'ল কোনো নিকায় নিগমৰ, বা কোনোদিন ঠিকাত বল খাই বাণিজ্যও নকৰিলে। তেওঁ জীৱনটো ত্যাগ কৰি থৈ গ'ল, উচৰ্গা কৰি থৈ গ'ল। সেইকাৰণে জাতিয়ে তেওঁ এটা অনুষ্ঠান হিচাপে